আজি মোৰ বাৰ্তাৰ শীৰ্ষকটো হৈছে আজিৰ পৰা 2500 বছৰ আগতে সেইজন ব্যক্তি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আছিল। সেয়া সঁচানে? কোন আছিল? কাৰ বিষয়ে লিখা হৈছে? তাৰ বুৰঞ্জী কি বাৰু? আহক আমি বাইবেলখন মেলো। ইষ্টেৰ পুস্তক। আপুনি নিশ্চয় ভাবিবই নোৱাৰিব যে মই কাৰ বিষয়ে কথা কৈ আছোঁ। প্ৰথম অধ্যায় আৰম্ভণিৰ 5টা পদ। যি অহছবেৰোছ ৰজাই হিন্দুস্থানৰ পৰা কোচ দেশলৈকে 127 প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল, সেই অহছবেৰোছৰ ৰাজত্বৰ কালত এই ঘটনা ঘটিল। সেই কালত অহছবেৰোছ ৰজাই চুচন ৰাজকোটত নিজ ৰাজসিংহাসনত বহি তেওঁৰ ৰাজত্বৰ 3য় বছৰত তেওঁৰ সকলো পাত্ৰমন্ত্ৰী আৰু দাসবিলাকৰ নিমিত্তে ভোজ পাতিলে আৰু পাৰস্য ও মাদিয়া দেশৰ পৰাক্ৰমী লোকবিলাক, প্ৰধানবিলাক আৰু প্ৰদেশৰ অধ্যক্ষবিলাক তেওঁৰ আগত উপস্থিত হ'ল। সেই কালত তেওঁ অনেক দিন অৰ্থাৎ 180 দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্বৰ্য আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে। 9 পদ। আৰু বস্তি ৰাণীয়েও অহছবেৰোছৰ ৰাজগৃহত 3টা মানুহৰ নিমিত্তে ভোজ পাতিলে। পাছে 7ম দিনা যেতিয়া ৰজা দ্ৰাক্ষাৰসেৰে প্ৰফুল্লিত আছিল, তেতিয়া ৰজাই প্ৰজাবিলাকক আৰু অধ্যক্ষবিলাকক বস্তি ৰাণীৰ সৌন্দৰ্য দেখুৱাবৰ অৰ্থে তেওঁক ৰাজমুকুট পিন্ধাই তেওঁৰ আগলৈ আনিবলৈ আজ্ঞা কৰিলে, কিয়নো তেওঁ দেখিবলৈ বৰ শুৱনি আছিল। ইছৰাইল লোকসকল যেতিয়া ৰাজ্য হিচাপে আছিল, তাক চলোমনে শাসন কৰিছিল। চলোমনে শাসন কৰাৰ আগতে দায়ুদে তাৰ ওপৰত শাসন কৰিছিল। দায়ুদে তাৰ ওপৰত শাসন কৰাৰ আগতে চৌলে শাসন কৰিছিল। চৌলে 40 বছৰ, দায়ুদে 40 বছৰ, চলোমনে 40 বছৰ ইজৰাইল দেশৰ ওপৰত শাসন কৰিছিল। কিন্তু চৌলৰ শাসনকালৰ 40 বছৰ কাল লোকসমূহে বৰ ভয়ভীত হৈ জীৱন যাপন কৰিছিল, কিয়নো চৌলে নিজৰ ইচ্ছামতে শাসন কৰিছিল। সেইকাৰণে লোকসমূহৰ মনত ভয় উৎপন্ন হৈছিল। নিজ ইচ্ছামতে তেওঁ শাসন কৰাৰ কাৰণে লোকসমূহ বৰ দুখত পৰিছিল। তাৰ পাছত ঈশ্বৰৰ ইচ্ছা অনুসৰি মনোনীত দায়ুদে ইজৰাইলৰ ওপৰত শাসন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ বৰ সুন্দৰকৈ 40 বছৰ কাল শাসন কৰিলে। তাৰ পাছত চলোমনে দেশৰ ওপৰত শাসন কৰিছিল। গোটেই দেশখন 40 বছৰ কাল শান্তিৰে থাকিল। দায়ুদৰ দ্বাৰা কৰা হোৱা 40 বছৰ শাসনকাল আৰু চলোমনৰ দ্বাৰাই কৰা হোৱা 40 বছৰ শাসনকাল, এই 80 বছৰ কালক স্বৰ্ণকাল বুলি কোৱা হয়। এই 80 বছৰ কাল লোকসমূহে বৰ শান্তিৰে সৈতে জীৱন যাপন কৰিব পাৰিছিল। তাৰ পাছত চলোমনে দেশৰ ওপৰত শাসন কৰাৰ বিষয়ে এইদৰে আছে। তেওঁৰ সিদ্ধান্তবিলাক ঠিক আছিল, কিন্তু ব্যক্তিগত জীৱনত তেওঁ পাপক স্থান দি পতিত হ'বলৈ ধৰিলে, পাপ কৰিবলৈ আৰম্ভ কৰিলে আৰু পতন হ'বলৈ ধৰিলে। আৰু ইমানেই নহয়, ঈশ্বৰৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰিলে। ফলস্বৰূপে ঈশ্বৰে চলোমনক দুবাৰ দৰ্শন দি ক'লে, তোমাৰ কাম ভাল নহয়, তোমাৰ জীৱন ঠিক নহয়, আৰু তুমি যি বলি উৎসৰ্গ কৰিছা তাত মোৰ সন্তোষ নাই। অনুগ্ৰহ কৰি নিজৰ জীৱন ঠিক কৰা। সাক্ষাৎ ঈশ্বৰেই দৰ্শন দি চলোমনক তেওঁৰ পাপৰ বিষয়ে সকীয়াই দিছিল। তেতিয়ালৈকে তেওঁ পাপৰ যি ফান্দত পৰিছিল, স্ত্ৰীবিলাকৰ সৈতে অবৈধ সম্বন্ধ, স্ত্ৰীসকলৰ সৈতে কুকৰ্ম কৰাৰ অভ্যাসক চলোমনে এৰিব নোৱাৰিলে। ঈশ্বৰকেই তেওঁ এৰি দিলে, কিন্তু পাপক চলোমনে এৰিব নোৱাৰিলে। ফলস্বৰূপে ঈশ্বৰে ক্ৰোধ কৰিলে। প্ৰিয়সকল, চলোমনৰ পাপৰ কাৰণে তেতিয়ালৈকে সংযুক্ত ৰাষ্ট্ৰ হিচাপে থকা ইজৰাইল দেশখন দুটুকুৰ হ'ল। ইজৰাইল দেশ বুলি ক'লে 12টা ফৈদৰ জাতি আছিল। এই 12টা ফৈদৰ ভিতৰত 10টা ফৈদে ইজৰাইল দেশ নামেৰে আৰু 2টা ফৈদ জিহুদা ৰাজ্য হিচাপে বিভাজিত হ'ল। এইদৰে বিভাজন হোৱাৰ পাছত ইজৰাইল দেশৰ ওপৰত 19 জন ৰজাই ৰাজত্ব কৰিছিল আৰু জিহুদাৰ ওপৰত 20 জন ৰজাই ৰাজত্ব কৰিছিল। ইজৰাইল দেশৰ ওপৰত ৰাজত্ব কৰা 19 জন ৰজাৰ গোটেইকেইজনেই পাপী ৰজা আছিল। নিজৰ ইচ্ছামতে জীৱন কটালে। তেওঁলোকৰ এজন ৰজায়ো ঈশ্বৰৰ ইচ্ছামতে জীৱন যাপন নকৰিলে। এলিয়াই আহি তেওঁলোকক শুধৰণি কৰিবলৈ চেষ্টা কৰিছিল, তেওঁৰ কথা নামানিলে। ইলিছাই আহি তেওঁলোকক শুধৰাবলৈ চেষ্টা কৰিছিল, তেওঁৰ কথাও নামানিলে। এইদৰে বহুতো ভাৱবাদীয়ে আহি ইজৰাইলী লোকসকলক ঠিক কৰিবলৈ চেষ্টা কৰিছিল, কাৰো কথা নামানিলে। ফলস্বৰূপে অছুৰ সাম্ৰাজ্য উঠি থিয় হ'ল।
ঈশ্বৰে দ্বিতীয় বিৱৰণত আগতেই কৈ থৈছিল, মুচিৰ দ্বাৰাই তেওঁলোকক কোৱা হৈছিল, তোমালোকে যদি মোৰ আজ্ঞাবোৰ পালন কৰা তেন্তে আশীৰ্বাদবোৰ পাবা, কিন্তু যদি তোমালোকে মোৰ আজ্ঞা পালন নকৰা আৰু বিৰোধ কৰা তেন্তে চেদেলি-বেদেলি হৈ যাবা। যিখন তোমালোকৰ দেশ নহয়, ৰাজ্য নহয়, তালৈ তোমালোকে পলাব লগা হ'ব। মই তোমালোকৰ ওপৰলৈ শত্ৰুবোৰক পঠাম, শত্ৰুবিলাকৰ হাতত মই তোমালোকক গতাই দিম, কাৰণ তোমালোকে মোৰ আজ্ঞা পালন নকৰি মোৰ বিৰোধ কৰিছা। এইদৰে চেদেলি-বেদেলি নহবলৈ আৰু শত্ৰুৰ হাতত তোমালোকে নপৰিবলৈ হ'লে মোৰ কথা মানিব লাগিব। মোৰ আজ্ঞা তোমালোকে পালন কৰিলে এটা বাটেৰে অহা শত্ৰুবিলাক 7টা বাটেৰে পলাব, কিন্তু তোমালোকে মোৰ আজ্ঞা পালন নকৰি বিৰোধ কৰিলে তোমালোকে 7টা বাটেৰে পলাব লগা হ'ব। তোমালোক নেগুৰ হৈ থাকিব লগা হ'ব। পৃথিৱীৰ বিভিন্ন দেশত তোমালোকে হাহাকাৰ কৰি ফুৰিব লাগিব। সাৱধান! ঈশ্বৰে মুচিৰ দ্বাৰাই, দ্বিতীয় বিৱৰণ মানে ঈশ্বৰৰ দ্বাৰাই দিয়া হোৱা আজ্ঞা, প্ৰথম প্ৰজন্মটো মৰি গ'ল। দ্বিতীয়টো প্ৰজন্মক আমি দ্বিতীয় বিৱৰণত দেখিছোঁ। তেওঁলোকক মুচিৰ দ্বাৰাই এয়া আজ্ঞা দিয়া হৈছিল। আগবাঢ়ি যাওঁ হওক। ইছৰাইলৰ 19জন ৰজাই নিজৰ ইচ্ছামতে দেশ শাসন কৰাৰ সময়ত ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হ'ল ইজৰাইলী লোকসকলৰ দ্বাৰা কৰা হোৱা পাপৰ কাৰণে। অচুৰীয়াবিলাকে তেওঁলোকক আক্ৰমণ কৰিলে। অচুৰীয়াবিলাকে ইজৰাইলী লোকসকলক দাস হিচাপে নিজৰ সৈতে লৈ গ'ল। খ্ৰীষ্টপূৰ্ব 222ত ইজৰাইল দেশখন সম্পূৰ্ণৰূপে অচুৰীয়াবিলাকৰ হাতত সমৰ্পণ কৰা হ'ল। ইজৰাইল দেশখন ইজৰাইলী লোকসকলৰ বাদে অন্য লোকেৰে ভৰি পৰিল, অন্য সংস্কৃতিবোৰেৰে ভৰি পৰিল। 130 বছৰৰ পাছত জিহুদাৰ লোকসকলো বিন্যামিন আৰু জিহুদা ফৈদৰ এই দুয়োটা ফৈদৰ লোকে এই ফৈদ দুটায়ো ঈশ্বৰৰ বিৰুদ্ধে জীৱন যাপন কৰিলে। সেইকাৰণে এনেকুৱা হ'ল যে তেওঁলোকক বাবিললৈ বন্দী কৰি নিয়া হ'ল। ঈশ্বৰে ইজৰাইল দেশখনক ৰাজ্য হিচাপে মনোনীত কৰিছিল। এইদৰে ৰাজ্য হিচাপে মনোনীত কৰিলে তেওঁলোকে তেওঁৰ আজ্ঞা পালন কৰিব বুলি ভাবিছিল। ৰাজ্য হিচাপে মনোনীত কৰাৰ পাছতো ইজৰাইলী লোকসকলে নিজৰ ইচ্ছামতে চলাৰ কাৰণে ঈশ্বৰে পূৰ্বে কোৱা মতে তেওঁলোকক শত্ৰুৰ হাতত সোধাই দিলে। এইদৰে সোধাই দিয়াৰ আগতেই অচুৰ সাম্ৰাজ্য বৰ শক্তিশালী সাম্ৰাজ্য হিচাপে থিয় হৈছিল। ফলস্বৰূপে অচুৰ সাম্ৰাজ্য আহি ইজৰাইলী লোকসকলক দাস হিচাপে বন্দী কৰি লৈ গৈছিল বুলি কৈছিলোঁ নহয়। এই পৃথিৱীত অচুৰ সাম্ৰাজ্য বৰ শক্তিশালী সাম্ৰাজ্য হিচাপে উঠি থিয় দিছিল। এই অচুৰ সাম্ৰাজ্যৰ ৰাজধানী আৰু মুখ্য চহৰ কি আছিল জানেনে? নিনবী নগৰ। সেই সময়ত নিনবী নগৰ এই পৃথিৱীৰ সকলো দেশৰ ভিতৰত বৰ সুখ্যাতি অৰ্জন কৰা নগৰ হিচাপে, বৰ শক্তিশালী নগৰ হিচাপে, প্ৰসিদ্ধি পোৱা নগৰ হিচাপে জনাজাত হৈছিল। সেই নগৰখনত পাপ বাঢ়ি যোৱা কাৰণেইতো ঈশ্বৰে নগৰখনক সকীয়াই দিবলৈ জোনাক পঠিয়াইছিল। মানে অচুৰ সাম্ৰাজ্য যেতিয়া বৰ শক্তিশালী আছিল আৰু নিনবী নগৰখন ৰাজধানী হিচাপে যেতিয়া আছিল, তেওঁলোকে নিজৰ ইচ্ছামতে চলিবলৈ ধৰিলে। অচুৰ সাম্ৰাজ্যখন গোটেই সংসাৰত সুনাম অৰ্জন কৰা সাম্ৰাজ্য হিচাপে বৃদ্ধি পোৱাৰ সময়ত বাবিলৰ ৰজা নবুখদনেছৰ উঠিল। নবুখদনেছৰে বাবিলক গোটেই বিশ্বৰেই ডাঙৰ চহৰ হিচাপে গঢ়িলে। তাৰপিছত বাবিলৰ ৰজাই এখন এখনকৈ সকলো দেশ জিতি জিতি এটা সময়ত অচুৰ সাম্ৰাজ্যকো জয় কৰিলে। ফলস্বৰূপে অচুৰ সাম্ৰাজ্যখন নাশ হৈ গ'ল। বাবিল সাম্ৰাজ্যখন থিয় হ'ল। গোটেই বিশ্বতেই বৰ প্ৰভাৱশালী ৰাজ্য হিচাপে বাবিল সাম্ৰাজ্যই সুনাম আৰ্জিলে। বাবিল সাম্ৰাজ্যৰ ওপৰত প্ৰায় 5জন ৰজাই ৰাজত্ব কৰিছিল। বাবিলৰ সেই সাম্ৰাজ্য নবুখদনেছৰৰ দেউতাকৰ পৰা আৰম্ভ হৈছিল। তাৰপিছত বেলছছৰ নামৰ ৰজাই ঈশ্বৰৰ গৃহত থকা পাত্ৰবোৰ মগাই নি সকলো অধিকাৰীক ভোজ দিলে। অনুগ্ৰহ কৰি মন কৰিব, যেতিয়াই কোনোবাই ৰজাই ভোজ পাতে তেতিয়া 3টা কাৰ্যক্ৰম থাকে। 1. আহাৰ, 2. মদ্যপান, তৃতীয়তে নৃত্য। এই 3টা নিশ্চয়ে থাকে। এওঁলোকৰ বিষয়ে মই পিছত আপোনালোকক ক'ম। বেলছছৰ নামৰ ৰজাজনে ঈশ্বৰৰ গৃহৰ পাত্ৰবিলাক মগাই নি তাত দ্ৰাক্ষাৰস বাকি তাত থকা সকলো লোককে দিবলৈ চেষ্টা কৰোঁতে কিছুমান অধিকাৰীয়ে ক'লে, বেলছছৰ, 1 মিনিট ৰ'বা, তুমি কৰা কাৰ্যটো ভুল। যিবোৰ পাত্ৰ তুমি মগাই আনিছা সেই পাত্ৰবোৰ ঈশ্বৰৰ পবিত্ৰ ভৱনত, পবিত্ৰ মন্দিৰত
ব্যৱহাৰ কৰিবলৈ ৰখা হৈছে সেইবোৰ তুমি ব্যৱহাৰ কৰাটো ভাল নহয়। সেই বেলশচ্চৰ ৰজা বৰ অহংকাৰী আছিল। সেই পাত্ৰবোৰ ব্যৱহাৰ কৰিলে। সেইবোৰ পবিত্ৰ মন্দিৰৰ পাত্ৰ আছিল। সেইবোৰ ব্যৱহাৰ কৰাৰ অনুমতি নাই। তেওঁ অপবিত্ৰ কৰিলে। ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হ'ল। মানে টকেল পৰচিন এইদৰে ঈশ্বৰৰ হাতে আহি দেৱালত লিখিলে। তাৰপিছত কি হ'ল? সেই হাতখনে যেতিয়াই আহি দেৱালত লিখিলে বেলশচ্চৰে দেখি ভয় খালে। ইয়াৰ অৰ্থ কি? কোনে ক'ব? কোনেও ক'ব নোৱাৰিলে। বেলশচ্চৰৰ মাকে মানে নবুখদনেছৰৰ পত্নীয়ে আহি ক'লে, বোপা, ইয়াৰ অৰ্থ ক'ব পৰা ব্যক্তি এই দেশত এজনহে আছে। ঈশ্বৰৰ দূতৰ আত্মা পোৱা এজন ব্যক্তি কোন হয়? দানিয়েল। তেওঁক মাতা, তেওঁ নিশ্চয় ইয়াৰ অৰ্থ ক'ব পাৰিব। কি কাৰণে? যোৱাবাৰ যেতিয়া নবুখদনেছৰে সপোন দেখিছিল তাৰ অৰ্থ দানিয়েলেহে ক'ব পাৰিছিল। দানিয়েলে আহি অৰ্থ কৈ দিলে। ঈশ্বৰে তোমাক তৰ্জুত ৰাখি জুখিলে। তোমাক ঈশ্বৰৰ দৃষ্টিত অধৰ্মী পোৱা গ'ল। ঈশ্বৰে তোমাৰ দেশক তোমাৰ পৰা পৃথক কৰি আছে। আজিয়েই ঈশ্বৰে তোমাক মাৰিবলৈ গৈ আছে। সেইদিনা ৰাতিয়েই বেলশচ্চৰৰ মৃত্যু হ'ল। বাবিলন সাম্ৰাজ্য বিনষ্ট হ'ল। কাৰণ কি জানেনে? ঈশ্বৰৰ গৃহত থকা পাত্ৰবোৰক তেওঁ অপবিত্ৰ কৰিলে। ঈশ্বৰে গোটেই দেশখনকেই বিনষ্ট কৰিলে। প্ৰিয় ভাইসকল, ভনীসকল, মনোযোগেৰে শুনিব। ঈশ্বৰৰ গৃহত থকা পাত্ৰবোৰক অপবিত্ৰ কৰিলে বৰ বিপদ আছে। আপোনাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ। এই শৰীৰ ঈশ্বৰৰ গৃহ। হাত হ'ব পাৰে, ভৰি হ'ব পাৰে, চকু হ'ব পাৰে, কাণ হ'ব পাৰে। শৰীৰৰ বিভিন্ন অংগ এই মন্দিৰত ঈশ্বৰৰ বাবে ব্যৱহাৰ হ'বলগীয়া পাত্ৰ। ঈশ্বৰৰ বাবে ব্যৱহাৰ হ'বলগীয়া এই শৰীৰৰূপী পাত্ৰক যদি আমি অপবিত্ৰ কৰোঁ তেন্তে ঈশ্বৰ মনে মনে নাথাকিব। সেইকাৰণে বাইবেলে কৈছে ঈশ্বৰৰ মন্দিৰস্বৰূপ এই শৰীৰটোক বেশ্যাৰ হাতত কেনেকৈ সোধাই দিব। ঈশ্বৰৰ মন্দিৰস্বৰূপ এই শৰীৰটোক তুচ্ছ আৰু নিজ কামৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব। আজি আমাৰ মাজত কোনোবা আছে নেকি? মোৰহে শৰীৰ, মোৰ ইচ্ছা, মোৰ সৌন্দৰ্য, মোৰ ইচ্ছা, মোৰ চেহেৰা, মোৰ সম্পত্তি, মোৰ ধন, মই নিজৰ ইচ্ছামতে চলিম। যদি এইদৰে ভাবি আছে তেন্তে অনুগ্ৰহ কৰি শুনক। মোৰ ইচ্ছা, মোৰ অধিকাৰ আছে, মোৰ শাসন, মোৰ ইচ্ছা বুলি কৈছিল এই বাবিলৰ ওপৰত শাসন কৰা বেলশচ্চৰে। পিছত কি হ'ল? ঈশ্বৰে সেইদিনাই তেওঁক মাৰি তেওঁক শেষ কৰিলে। গোটেই বিশ্বতেই সুনাম অৰ্জন কৰা বাবিল সাম্ৰাজ্য একে ৰাতিতেই বিনষ্ট হৈ গ'ল। এখন সাম্ৰাজ্যকেই ঈশ্বৰে বিনষ্ট কৰি পেলালে। ঈশ্বৰৰ পবিত্ৰ পাত্ৰবোৰক পবিত্ৰতাৰে ব্যৱহাৰ কৰিব লগা আছিল। সেইবোৰক অপবিত্ৰ কৰাৰ কাৰণে প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ মন্দিৰ বুলি কোৱা হোৱা এই দেহটোক, এই শৰীৰটোক আপুনি যদি নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰে কি হ'ব জানেনে? ঈশ্বৰে বিনষ্ট কৰি পেলাব। আপোনাৰ জীৱনটোকেই ধ্বংস কৰি পেলাব। দেশবিলাককেই ঈশ্বৰে ধ্বংস কৰি পেলালে আপুনি মই তাৰ আগত একোৱেই নহয়। সেইকাৰণে সাৱধান। ঈশ্বৰে যি দেহটো দিছে ইয়াৰ অংগবোৰক পবিত্ৰতাৰে শুদ্ধতাৰে সুৰক্ষা দিয়াৰ দায়িত্ব আপোনাৰ ওপৰতেই। এই কথা নাপাহৰিব। অচুৰীয়া সাম্ৰাজ্য নাশ হৈ গ'ল। বাবিল সাম্ৰাজ্য অধিকাৰলৈ আহিল। সেইকাৰণে বাবিল সাম্ৰাজ্য নাশ হৈ গ'ল। তাৰ কাৰণ হৈছে এটা অপবিত্ৰ কাৰ্য বেলশচ্চৰ ৰজাই কৰিছিল কাৰণে। তাৰপিছত বাবিল দেশখন কোনে জিতিছিল জানেনে? পাৰস্য দেশে, পাৰস্য সাম্ৰাজ্যই, পাৰ্চিয়ান সাম্ৰাজ্যই। কোন? কোৰছ নামৰ এই ৰজাই বাবিল সাম্ৰাজ্যক টুকুৰা টুকুৰ কৰিলে। কোৰছৰ পাছত দাৰিয়াবছ ৰজা। কোৰছৰ পুতেক দাৰিয়াবছ। নামটো মনত আছে নহয়? আপুনি বুজি পোৱাকৈ মই কম শুনক। পাৰস্য সাম্ৰাজ্যৰ ৰজা কোৰছ আছিল। কোৰছৰ পুতেক আছিল দাৰিয়াবছ। দাৰিয়াবছৰ পুতেক আছিল অহছবেৰোছ। অহছবেৰোছৰ পুতেক আছিল অৰ্তক্ষত্ৰ। এই চাৰিওজন ৰজাক পিছত দেখিবলৈ পোৱা যায়। তেওঁলোক পাৰস্য সাম্ৰাজ্যৰ ৰজা আছিল। তাৰ মানে ইছৰাইলী লোকসকলক বন্দী কৰি নিছিল অচুৰীয়াবিলাকৰ ৰজাই। জিহুদা সাম্ৰাজ্যক বন্দী কৰি নিছিল বাবিল সাম্ৰাজ্যৰ ৰজাই।
এই বাবিলৰ ৰজাই আহি অছুৰীয়া ৰজাকো পৰাস্ত কৰিলে। সেইকাৰণে বাবিল সাম্ৰাজ্য সেই সময়ত পৃথিৱীৰ এখন ডাঙৰ সাম্ৰাজ্য হিচাপে জনাজাত হ'ল। বাবিল সাম্ৰাজ্যৰ পাপময় কাৰ্যবোৰ ঈশ্বৰে দেখি গোটেই সাম্ৰাজ্যকেই বিনষ্ট কৰি পেলালে আৰু পাৰস্য সাম্ৰাজ্য শাসনলৈ আহিল। এতিয়া পাৰস্য সাম্ৰাজ্যৰ শাসন কৰি থকাৰ সময় আছিল। এতিয়া যি মই ক'ব বিচাৰিছোঁ, পাৰস্য সাম্ৰাজ্যই শাসন কৰি থকাৰ সময়ত অহছবেৰোছ ৰজাই সেই সময়ত শাসন কৰি আছিল। তেওঁৰ শাসনৰ বিষয়ে বাইবেলত এইদৰে কোৱা হৈছে, চাওঁ আহকচোন আকৌ এবাৰ। যি অহছবেৰোছ ৰজাই হিন্দুস্থানৰ পৰা কোচ দেশলৈকে 127 প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল, সেই অহছবেৰোছৰ ৰাজত্বৰ কালত এই ঘটনা হ'ল। এয়া আজিৰ পৰা 2500 বছৰৰ আগৰ কথা। খ্ৰীষ্টপূৰ্ব বুলি কোৱা মানে আমাৰ ভাষাত ক'বলৈ হ'লে খ্ৰীষ্টপূৰ্ব 500 বছৰৰ আগতে। এতিয়ালৈকে 2500 বছৰ হ'ল, কাৰণ যীশুখ্ৰীষ্টৰ জন্মৰ পৰা এতিয়ালৈকে 2000 বছৰ হ'ল। তাৰ 500 বছৰ আগতে, সৰ্বমুঠ 2500 বছৰ আগতে চুচন নামৰ প্ৰসিদ্ধ ৰাজকোটত, সেয়া অহছবেৰোছ ৰজাই বনোৱা ৰাজভৱন আছিল। অহছবেৰোছ ৰজা যি ঠাইত থাকিছিল সেইখন আছিল চুচন নামৰ স্থান। চুচন নামৰ ৰাজকোট সেয়া বৰ প্ৰসিদ্ধ ৰাজকোট আছিল। এই চুচন নামৰ অঞ্চলটোত বনোৱা হোৱা এই ৰাজকোটটো কোৰছে নিৰ্মাণ কৰিছিল। এইখন ইমান ডাঙৰ নগৰ আছিল, গোটেই বিশ্বৰ ভিতৰতেই ডাঙৰ নগৰ আছিল। অনুগ্ৰহ কৰি মন কৰিব, অছুৰীয়াবিলাকে কি কৰিছিল? নিনবী নগৰখনক তেওঁলোকে ৰাজধানী পাতিছিল। বাবিলৰ ওপৰত শাসন কৰা ৰজাই কি কৰিছিল? বাবিলক নিজৰ ৰাজধানী হিচাপে পাতিছিল। আৰু এই পাৰস্যৰ ৰজাই কৰিছিল চুচন নামৰ এই নগৰখনক নিজৰ ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল। এইখন ইৰাণত আছে। বাবিল ইৰাকত আছে। আমি ইৰাকত থকা বাবিলক নগৰ হিচাপে জানিলোঁ। এতিয়া ইৰাণত থকা চুচন নামৰ ঠাইখনৰ বিষয়ে শিকি আছোঁ। কোৰছৰ পুত্ৰ দাৰিয়াবছৰ পুত্ৰ অহছবেৰোছ, এই সকলো ৰজাই চুচন নামৰ ৰাজকোটৰ পৰাই শাসন কৰিছিল। মনোযোগেৰে শুনিব। এই ৰাজকোটত থকা অহছবেৰোছে এটা আঁচনি কৰিলে। এইটো বাইবেলত লিখা নাই, কিন্তু যিহুদীসকলৰ দ্বাৰা লিখা হোৱা গ্ৰন্থত এই অহছবেৰোছ ৰজাৰ শাসনৰ বিষয়ে এইদৰেই পাৰস্যৰ পুস্তকবোৰত এই বিষয়ে লিখা আছে। এই পাৰস্য দেশ মানে পাৰ্চিয়ান ৰাজ্যৰ পাছত এওঁলোকক কোনে হৰুৱালে? এতিয়া মই ক'লো নহয়, অছুৰীয়াবিলাকক বাবিলে হৰুৱালে। বাবিলক হৰুৱালে পাৰস্যই। তাৰ পাছত পাৰস্যক কোন দেশে হৰুৱালে? আলেকজেণ্ডাৰ সম্ৰাটে। ইউনানী দেশ। যেতিয়া আলেকজেণ্ডাৰ উঠিছিল, তেওঁ পাৰস্য সাম্ৰাজ্যক ধ্বংস কৰি পেলাইছিল। এনেকুৱা ঘটনাবোৰ ঘটিব বুলি দানিয়েলে আগতেই কৈ থৈছিল। এই বিষয়টো দানিয়েল পুস্তকত মই অধ্যয়ন কৰাৰ সময়ত আপোনালোকক কৈছিলোঁ। নবুখদনেছৰে এটা সপোন দেখিছিল, তাৰ অৰ্থ ক'বলৈ কৈছিল। তেওঁ অৰ্থ কৈ দিছিল, মহাৰাজ নবুখদনেছৰ, আপোনাৰ ৰাজ্য সমাপ্ত হ'বলগীয়া আছে। আপোনাৰ ৰাজ্যক পৰাস্ত কৰোঁতা ৰাজ্যখন আহি আছে। সেইখন হৈছে ইউনানী সাম্ৰাজ্য। সেইখন আলেকজেণ্ডাৰৰ সাম্ৰাজ্য। ঠিক আছে, আমি তালৈকে নগৈ ইয়াতে ৰ'ম। পাৰস্য দেশৰ ওপৰত শাসন কৰি থকা ৰজা অহছবেৰোছে 127খন ৰাজ্যৰ ওপৰত শাসন কৰিছিল। হিন্দুস্থানৰ পৰা লৈ আফ্ৰিকা দেশলৈকে মাজত থকা সকলোবোৰ দেশত 2500 বছৰ আগতে পাৰস্য সাম্ৰাজ্যই শাসন কৰিছিল বুলি বাইবেলে আমাক কৈছে। এতিয়া অহছবেৰোছ ৰজাৰ উদ্দেশ্য হৈছে বিগত সময়ত তেওঁৰ দেউতাক, যাৰ নাম দাৰিয়াবছ আছিল, তেওঁ ইউনানী ৰাজ্যৰ সৈতে যুদ্ধ কৰিবলৈ গৈ তেওঁবিলাকৰ হাতত পৰাস্ত হ'ল। সেই যুদ্ধত বহুতো পাৰস্যৰ সৈন্যৰ মৃত্যু হ'ল। দেউতাকে কৰা চেষ্টা অসফল হৈছিল। তেওঁ ভাবিলে, মোৰ দেউতাই ইউনান দেশখনক নিজৰ অধীন কৰিব নোৱাৰিলে, যিকোনো প্ৰকাৰে মই তাক পৰাস্ত কৰিব লাগে বুলি ভাবি দৃঢ়তাৰে সৈতে এখন আঁচনি কৰিছিল, এটা প্লেন কৰিছিল। তেওঁ কৰা সেই প্লেন আছিল 127টা অঞ্চলৰ পৰাক্ৰমী লোকবিলাকক, অধ্যক্ষবিলাকক, প্ৰধানবিলাকক চুচনৰ ৰাজকোটলৈ নিমন্ত্ৰণ কৰিলে। এই চুচন নামৰ ৰাজকোটলৈ নিমন্ত্ৰণ কৰি নিজৰ গৃহত
এটা ডাঙৰ ভোজৰ আয়োজন কৰিলে। অনুগ্ৰহ কৰি মন কৰিব, চুচনৰ এই ৰাজকোঠত, তেওঁৰ ৰাজভৱনত, যিখন সিংহাসনত তেওঁ বহিছিল, সেইটো কিমান ডাঙৰ হল আছিল জানেনে? আমাৰ কালবাৰী টেম্পল যিমান ডাঙৰ, ইমানমান ডাঙৰ হল আছিল। সেই সময়ত এই ৰজাজন য'ত বহিছিল, সেই হলটো ইমান ডাঙৰ আছিল। আপুনি বিশ্বাস কৰিবনে? ফুটবলৰ ষ্টেডিয়ামতকৈও ডাঙৰ তেওঁ থকা স্থান আছিল। 350 ফুট দীঘল আৰু 250 ফুট বহল, ইমান ডাঙৰ ৰাজভৱন তেওঁৰ আছিল। তেওঁ ভোজ পাতিলে। তেওঁ সেই ভোজ পতাৰ উদ্দেশ্য আছিল যে যিমানবোৰ লোক আহিছে সেই সকলোকে একমত কৰাব লাগে। বিষয়টো আছিল আমি সকলোৱে ইউনান দেশত আক্ৰমণ কৰিব লাগে। মোৰ দেউতা দাৰিয়াবছ পৰাস্ত হৈছিল। আমাৰ বংশত সেইটো এটা কেতিয়াও পাহৰিব নোৱাৰা দুখ হৈ আছে। সেইকাৰণে এই সকলোকে কনভিন্স কৰিব লাগে, এওঁলোকক নিজৰ ফলীয়া কৰিব লাগে। তেওঁলোকক নিজৰ ফলীয়া কৰিবলৈ তেওঁ কৰা আঁচনিত 3টা কাৰ্যসূচী আছিল। প্ৰথমটো ভোজন কৰোৱা, তাৰ পাছত মদ্যপান কৰোৱা, তাৰ পাছত অশ্লীল নৃত্যৰ কাৰ্যসূচী। এয়াই আছিল আঁচনি। তাৰ পিছত কি হ'ল? আপুনি যদি প্ৰথম অধ্যায়টো সাৱধানতাৰে পঢ়ে, তাত দেখিব গোটেই পৃথিৱীৰ 127খন দেশৰ অধিকাৰীসকলক মাতিছিল, আহক পঢ়োঁ। তেওঁৰ ৰাজত্বৰ 3য় বছৰত তেওঁৰ সকলো পাত্ৰমন্ত্ৰী আৰু দাসবিলাকৰ নিমিত্তে ভোজ পাতিলে, আৰু পাৰস্য আৰু মাদিয়া দেশৰ পৰাক্ৰমী লোকবিলাক, প্ৰধানবিলাক আৰু প্ৰদেশৰ অধ্যক্ষবিলাক তেওঁৰ আগত উপস্থিত হ'ল। সেই কালত তেওঁ অনেক দিন, অৰ্থাৎ 180 দিনলৈকে নিজৰ প্ৰতাপাম্বিত ৰাজ্যৰ ঐশ্বৰ্য আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে। 180 দিনলৈকে ভোজ পাতিলে। 6 মাহলৈকে ইমানবোৰ অধিকাৰীক মাতি আনি ভোজ দিলে। এইদৰে ভোজ দিয়াৰ কাৰণটো মই ক'লোঁ। ইউনানী সাম্ৰাজ্যক আমি পৰাস্ত কৰিব লাগে। আমি যুদ্ধ ঘোষণা কৰিব লাগে। তাৰ কাৰণে এই সকলোকে মান্তি কৰিবলৈ চেষ্টা কৰি আছে। ইয়াৰ আগৰবাৰ আমি পৰাস্ত হৈছিলোঁ। সেইকাৰণে এওঁলোকে ভয় খাই আছে। এওঁলোকক মই সাহস দিব লাগিব। এইদৰে তেওঁলোকক মনাবলৈ তেওঁ যেতিয়া ভাবিছিল, তাৰ বাবে তেওঁলোকক সুখী কৰিব লাগিব। সুখী কৰিবৰ কাৰণে তেওঁ কি কৰি আছে? মদ্যপান কৰাই আছিল। কেনেকৈ পান কৰাইছিল? যাক যিমান লাগে সিমান পান কৰক। সেই কথা আগফালে আছে, লাগিলে পঢ়ি লওক। সম্পূৰ্ণকৈ পান কৰক। ডিঙিলৈকে পান কৰক। তেওঁলোকক ভালদৰে খুৱাওক। বহুত পান কৰিলে, বহুত খাই ল'লে, নিচাত ডুবি গ'ল। তেতিয়া অহছবেৰোছৰ মনলৈ ভাৱ এটা আহিল। ইতিহাসবিদসকলে কয় অহছবেৰোছ ৰজা বৰ এজন দুষ্ট ব্যক্তি আছিল। ইমানেই নহয় তেওঁ ছোৱালীৰ কাৰণে পাগল আছিল। ইমানেই নহয় বৰ খঙালু আছিল। ইমানেই নহয় বৰ অহংকাৰীও আছিল। এজন ৰজাৰ জীৱনত যি থাকিব নালাগে, সেই সকলো লেতেৰা দুষ্টতা অহছবেৰোছৰ জীৱনত পৰিপূৰ্ণ আছিল। যেতিয়া সকলো নিচাত ডুব গ'ল আৰু নিচা যেতিয়া সকলো মজগুল আছিল, তেতিয়া ৰজাৰ মনলৈ বেয়া ভাৱ এটা আহিল। সেই লেতেৰা ভাৱটো কি আছিল জানেনে বাৰু? অলপ আগতে মই কৈছিলোঁ নহয়, তেওঁৰ আদৰক, মহানতাক আৰু ঐশ্বৰ্য সকলো লোককে দেখুৱাব লাগে। সেয়া অহংকাৰৰ লক্ষণ। এজন ব্যক্তিৰ মন যেতিয়া অহংকাৰী হৈ থাকে, তেতিয়া তেওঁৰ এটা ইচ্ছা জাগে। তেওঁ নিজৰ মাহাত্ম্যক আনক দেখুৱাব বিচাৰে। সাধাৰণতে কিছুমান মহিলাত এই বেয়া গুণটো দেখিবলৈ পোৱা যায়। তেওঁলোকে নতুন বস্তু কিনিলে বা মূল্যৱান বস্তু কিনিলে সকলোকে দেখুৱাবলৈ চেষ্টা কৰে। সোণেই কিনক বা নেকলেছেই কিনক বা খাৰুৱেই কিনক, তেওঁলোকে সকলোকে দেখুৱাবলৈ চেষ্টা কৰে। তেনেদৰে পুৰুষসকলৰ কি দুৰ্বলতা? এখন ভাল বাইক কিনক, এটা ঘৰ কিনক, এখন ভাল গাড়ী কিনক, বহুতে চাব লাগে, আহা অ'হো ক'ব লাগে। এটা ভাল হাতঘড়ীয়ে কিনক বা এটা চেলফোনেই কিনক, মানুহজনৰ ভৰি আৰু মাটিত নাথাকেই। ইমান কিয় প্ৰিয়সকল? যিজনে কেতিয়াও সোণৰ চেইন পিন্ধা নাই, যদি ভুলতে সোণৰ চেইন পিন্ধি পায়, তেওঁ চোলাৰ 2টা বুটাম খুলি ৰাখে। তাৰ কাৰণ হৈছে সেই সোণৰ চেইনডাল সকলোৱে দেখি পাব লাগে, সেইকাৰণে 2টা বুটাম খুলি ৰাখে। সাধাৰণতে এই সকলোবোৰৰ কাৰণ হৈছে আত্মগৌৰৱ। অহংকাৰী মানুহে নিজৰ মাহাত্ম্যতা দেখুৱাই ফুৰে। তেওঁৰ যে সকলো আছে সেই কথা সকলোৱে জানিব লাগে। বাহাদুৰি মাৰিবলৈ ধৰে। আজি আমাৰ মাজত কোনোবা আছে নেকি এনেকুৱা? আপোনাৰ যি আছে তাক দেখুৱাব বিচাৰে? আপোনাৰ গাড়ীখন আপুনি দেখুৱাব বিচাৰে? আপোনাৰ সোণখিনি আপুনি দেখুৱাব বিচাৰে? এইদৰে আনক দেখুৱাই ফুৰিবলৈ মন যদি আপোনাৰ আছে, তেন্তে সেয়া ভাল নহয়। সাৱধান। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, বাৰ্তাৰ দ্বাৰা স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কোৱাৰ বাবে ধন্যবাদ।
উচ্চ পদবীক আধাৰ কৰি ভুল কাৰ্যবোৰ কৰিলে, অপবিত্ৰ কাৰ্যকলাপবোৰ কৰি থাকিলে কিমান যে বিপদ আছে। পিতৃ চলোমনৰ জীৱনত আমি দেখিলোঁ, বেলছছৰৰ জীৱনত আমি দেখিলোঁ, তেনেকৈ অহজবেৰোছৰ জীৱনত আমি দেখিলোঁ। আজি শুনিবলৈ পোৱা এই বাৰ্তা উত্তম পিতৃ। আমাৰ এই দেহটো আপোনাৰ মন্দিৰ। এই দেহৰ কোনোটো অংগই অপবিত্ৰ হ'ব নালাগে। অপবিত্ৰ কাৰ্যৰ বাবে আমি ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা পবিত্ৰ জীৱন আমাক দিয়ক। শুনিবলৈ পোৱা এই বাৰ্তা আমি সকলোৱে সাৱধানতাৰে বুজি আৰু জানি অন্তত এতিয়াৰ পৰা প্ৰভু আপোনাৰ ইচ্ছা অনুসৰি চলিবলৈ অনুগ্ৰহ দিয়ক। মোক আৰু আমাক মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে আপোনাৰ তেজেৰে ধুই শুচি কৰি প্ৰতিটো অপবিত্ৰতাক দূৰ কৰি আপোনাৰ ইচ্ছা অনুসৰি চলিবলৈ অনুগ্ৰহ দিয়ক। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমিন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।